হেল্ল' ফ্ৰেণ্ডছ, এয়া দেখিছেনে ইমান ডাঙৰ পাৰ্চেল এটা আহিছে আজি। ওপৰৰ কভাৰটো দেখি টিভি আহিছে বুলি ভাবিছেনে বাৰু? টিভি কিন্তু নহয় দেই, আপোনালোকে গেছ কৰকচোন কি হয়। আৰু মই হিণ্টছ দিয়ে দিওঁ বাৰু, এইটো মোৰ ল'ৰাৰহে পাৰ্চেল দেই। সেইকাৰণে সি কৈছে যে তাৰ নিজৰ পাৰ্চেল হয় কাৰণে সি নিজেই অ'পেনিং কৰিব, মানে আনবক্সিং কৰিব। এয়া ই দেখি মানে তাৰ ফূৰ্তি দেখিছেনে, কিমান হাঁহিছে সি। তাৰ মানে বহুত দিনৰ পৰা আশা আছিলে এই বস্তুটো লোৱাৰ। কেতিয়া আহিব বুলিও ভাবি আছিলে। ফাইনেলি আজি আহি পোৱাত মানে সি বহুত হেপ্পী। এয়া দেখিছেনে, তাৰ কাৰণে চাইকেল আহিছে। চাইকেলখন বহুত গধুৰ হয়, সি অকলে উলিয়াব পৰা নাই। সেইকাৰণে দেউতাকক মাতি আছে। এইফালে দেউতাকো আহি অলপ হেল্প কৰি দিছে আৰু উলিওৱাত। চাইকেলখনটো দেখাত ভালেই লাগিছে। মোৰ চিন্তাহে লাগিছিলে যে অনলাইনত ল'লে কেনেকুৱা আহিব, কিন্তু ভালেই আহিছে বাৰু, বেয়া অহা নাই। লাহে লাহে সিহঁতি এইবোৰ খুলি আছে, তাৰপিছত ফিটিং কৰিব। আপোনালোকক ফিটিং কৰি দেখুৱাম বাৰু কেনেকুৱা হয় চাইকেলখন, আপোনালোকেও জনাব দেই। আৰু চাইকেলখন ফিটিং কৰাৰ পিছত এইটো লুক হয়। কালাৰটো ৰয়েল ব্লু কালাৰ। চাইকেলখন কিন্তু দেখিবলৈ ধুনীয়াই লাগিছে। আপোনালোকে কেনেকুৱা লাগিছে জনাব দেই। তাৰপিছত এয়া সি হেনো টেষ্ট ড্ৰাইভ লয়, হেনো কেনেকুৱা লাগিছে চলাবলৈ তেতিয়াহে গম পাম মই বোলে। সেইকাৰণে সি টেষ্ট ড্ৰাইভ লৈছে। আৰু ইমানেই স্পীডত চলাইছে চাওক না, মোৰ ভয়ে লাগি গৈছে। মই আকৌ চিঞৰি আছোঁ লাহে লাহে চলোৱা বুলি।